দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়, এমুঠি জোনাকীৰ জিলমিল আৰু পানীচুকোৱা মণ্ডলৰ বিভিন্ন বিদ্যালয়ৰ সহযোগত অনুষ্ঠিত হৈ যায় বহাগী উৎসৱ। আৰম্ভণিতে পতাকা উত্তোলন কৰে শিক্ষক ধীৰেন কুমাৰ গগৈয়ে, লগতে বৃক্ষৰোপণ কৰে পৰিচালনা সমিতিৰ সভাপতি ব্ৰজেন দত্তই। ইয়াৰ পাছতেই সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে শিক্ষয়িত্ৰী তনুজা দাসে। অনুষ্ঠানটিত অতিথি হিচাপে উপস্থিত থাকে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিজ্ঞানী প্ৰমোদ চন্দ্ৰ নেওগ, অভিনেতা গৌৰী শংকৰ ভূঞা, জ্যেষ্ঠ সাংবাদিক ৰমেন শইকীয়া, পোহৰ লেভিটৰ মুখ্য সম্পাদক অমৰ বৰুৱা, নৃত্যশিল্পী চেতনা বৰগোহাঁই, বিহুৱতী প্ৰাঞ্জলিকা হাজৰিকা, নৃত্যশিল্পী জিলমিল পৰাশৰ। সাংস্কৃতিক অনুষ্ঠানটিত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে বিহুৰ লগতে বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। লগতে বিদ্যালয়ৰ শিক্ষক ৰাহুল বৰা আৰু অন্তৰা শইকীয়া জনপ্ৰিয় গায়ক জুমন গীত পৰিৱেশন কৰে। সাংস্কৃতিক অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ হিচাপে উপস্থিত থাকি ওজা পৰিৱেশন কৰে ঢোলৰ ওজা মহেন্দ্ৰ চুতীয়া আৰু সংগীবৃন্দই। অনুষ্ঠানটিত বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী, পানীচুকোৱা মণ্ডলৰ শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। অনুষ্ঠানটিত বিশেষভাৱে সহযোগিতা আগবঢ়ায় বিদ্যালয়সমূহৰ CRC সমুজ্জ্বল বৰা আৰু যুৱ সমাজকৰ্মী সমৰ বৰুৱাই। অনুষ্ঠানটি পৰিচালনা কৰে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰী আকাংক্ষা কলিতাই। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ। কি যে তুমি লাউনি তোমার মান মরমিনা, তোমার মান মরমিনা। ও অসমী কি যে তুমি লাউনি তোমার মান মরমিনা। জয়তে সকলোলৈকে আপোনালোকৰ জৰিয়তে পলমকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ উলগ জনাইছোঁ। হয়, আমি দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ে প্ৰতি বছৰেই বহাগী উৎসৱ পালন কৰোঁ। এই কাৰণেই যাতে আমাৰ কণ কণ ছাত্ৰ ছাত্ৰীসকলে অসমীয়া বাপতি সাহোন বিহুটোৰ লগত পৰিচিত হোৱাৰ লগতে তেওঁলোকে যাতে অসমীয়া যিবিলাক লোকাচাৰ লোক সংস্কৃতি, সেই লোকাচাৰ লোক সংস্কৃতিবিলাকৰ বিষয়ে তেওঁলোকে ভালকৈ শিকে বুজে। যিহেতু আধুনিকতাৰ ধামখুমীয়াত সেইবিলাক প্ৰায় হেৰাই যোৱাৰ উপক্ৰম হৈছে, সেইকাৰণে আমি এই পদক্ষেপ হাতত লৈছোঁ। লগতে বহাগ মানেই নতুনৰ আগমন, বহাগ মানে আৰম্ভণি। গতিকে আমি ভাবোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলেও সকলো দুখ কষ্ট পাহৰি, আমি শিক্ষক শিক্ষয়িত্ৰীসকলো সকলো দুখ কষ্ট পাহৰি ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনৰ
আৰম্ভণিও এই এপ্ৰিল মাহৰ পৰাই হয়। গতিকে তেওঁলোকে নতুনৰ যাত্ৰাত যাতে খুব আনন্দ মনে ৰং মনেৰে আগবাঢ়ি যাব পাৰে, সেয়াও আমাৰ প্ৰচেষ্টা। সেইকাৰণে আমি অসমীয়া লোকবাদ্যৰ প্ৰচাৰক, লোকবাদ্যৰ বাদক আমি মহেন্দ্ৰ চুতীয়াদেৱক ইয়ালৈ আমন্ত্ৰণ জনাইছিলোঁ। প্ৰাঞ্জলিকা হাজৰিকা তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। লগতে আৰু বহুকেইগৰাকী আমি অসমীয়া সাংস্কৃতিক জগতৰ স্বনামধন্য ব্যক্তিক ছাত্ৰ ছাত্ৰীসকলৰ লগত পৰিচিত কৰাই দিয়াৰ লগতে তেওঁলোকৰ যি কৰ্মৰাজি, সেই কৰ্মৰাজিৰ দ্বাৰা উৎসাহিত হৈ নিজৰ জীৱনক তেনেদৰে আগবঢ়াই নিবলৈ যাতে তেওঁলোকে চেষ্টা কৰিব পাৰে, সেয়াও আমাৰ প্ৰচেষ্টাৰে আমি এই অনুষ্ঠানটি হাতত লৈছোঁ। পোনপ্ৰথমে মই ৰঙালী বিহুৰ ওলগ জনালোঁ। সঁচাকৈ খুব ভাল লাগিছে আজি দহোটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ আহি পেলাই আজি বহাগৰ যি এদিন তেখেতলোকে উদযাপন কৰিছে, সঁচাকৈ খুব এটা গৌৰৱৰ দিন। যিহেতু অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহে এনেকুৱা এটা পদক্ষেপ লৈছে, যিহেতু মই এগৰাকী বিহু নাচৰ এগৰাকী নৃত্যশিল্পী আৰু সেই নৃত্যশিল্পী হিচাপে মই গৌৰৱ অনুভৱ কৰিছোঁ। ইতিমধ্যে আমি ইয়ালৈ আহি পেলাই দেখা পাইছোঁ ইয়াত যথেষ্টখিনি ছাত্ৰ ছাত্ৰী ইয়াত দহোটীয়া উচ্চ মাধ্যমিক বিদ্যালয়ত ইতিমধ্যে 700ৰো অধিক ল'ৰা ছোৱালী ইয়াত আছে আৰু এই গোটেই ল'ৰা ছোৱালীখিনি মিলি পেলাই আমাৰ শিক্ষাগুৰুসকলে ইমান সুন্দৰ এটা পদক্ষেপ তেওঁলোকক আগবঢ়াই দিছে। সঁচাকৈ আমি অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ।